নমস্কাৰ বন্ধুসকল। বৰ্তমান গম পাইছে সকলোৱে, এদিন দুদিনকৈ যিমান পাৰে দিনবোৰ ওচৰ চাপি আহি আছে। বৰ্তমান যি দুমাহ আছে মাজত, সেই দুমাহ আমাৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। এই দুমাহেই আমাৰ নিজৰ ফিউচাৰটো চেঞ্জ কৰিব পাৰে। এতিয়া বৰ্তমান যিখিনি বেয়া দিন চলি আছে সেইখিনি চেঞ্জ কৰিব পাৰে, ভাল দিন আনিব পাৰে। সেইটো কাৰণে এই দুমাহ যোনে কষ্ট কৰিব দেহে মানে সেইখিনি ভৱিষ্যতটো চেঞ্জ হ'ব। সেইটো কাৰণে কষ্ট কৰা সকলোৱে, সময় বেছি নাই। আৰু মানে এটা কথা মানে ভাবি পোৱা নাই যে এডিআৰই দিলে ডেট, ঠিক আছে, তাৰপিছত অসম পুলিচৰো ডেট দিলে, কিন্তু কামাণ্ডো SI তাৰপিছত UBSI তেহেঁতৰ ৰিটেনৰ ডেটটো নিদিলে। মানে কেতিয়া দিব সেইটো ঠিক মানে এতিয়ালৈকে হেৰি কৰা নাই। কেতিয়া দিব বাৰু তোমালোকৰ আইডিয়া এনেই জনাবাচোন। মোৰ মতে ABUB ৰিটেনৰ লগতে হ'বগৈ নেকি, কামাণ্ডো SI বা AB। যদি ABUB ৰিটেনৰ লগত কামাণ্ডো ABUB ৰিটেন হয়, তেতিয়াহ'লে এইবছৰ ABUB মানে যিটো ফিজিকেল আছে, ফিজিকেলটো হোৱাৰ পিছত অহা বছৰহে ৰিটেন হোৱাৰ সম্ভাৱনা আছে, জানুৱাৰী মানত। সেইটো কাৰণে মানে যিখিনি কামাণ্ডো SI বা UBSI সেইখিনি ৰিটেন তেতিয়া অহা বছৰে হ'বগৈ। কামাণ্ডো SI আৰু UBSI অলপ ৰিটেনটো অলপ টাফ হয় হেৰিয়তকৈ, ABUBতকৈ। সেইটো কাৰণে যিমানখিনি কেণ্ডিডেট আছে প্ৰায়তো 1 লাখ মানতো আছেই চাগে, নাইকৈ গোটেইখিনিয়ে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকে, কাৰণ সিহঁতৰ ফিজিকেলটো ইমান হাৰ্ড নহয়, কিন্তু ৰিটেনটো হাৰ্ড হয় আৰু পষ্টটো কম আছে বহুত। ভালকৈ প্ৰিপেৰেশ্যন কৰা, SI ABUB যি আছে সকলো কাৰণে। কাৰণ আজিকালি যিটো সময় মানে এটা 4th গ্ৰেডৰ চাকৰি বহুত মানে ইম্পৰ্টেণ্ট লাইফটোৰ কাৰণে। চেষ্টা কৰি থাকা, সময় বহুত কম, এইকেইদিনে কষ্ট কৰিবা। আকৌতো আৰু অলপ দিনৰ কাৰণে ভেকেঞ্চি চেকেঞ্চি নোলাব। সেইটো কাৰণে এইকেইদিন ভালকৈ প্ৰিপেৰেশ্যন কৰা আৰু ৰিজাল্ট পাই যাবা অহা বছৰ মাৰ্চ এপ্ৰিলত। সেইটো কাৰণে সিমানে ক'লোঁ কথাখিনি। ঠিক আছে আজিলৈ।